4 ফেব্ৰুৱাৰী তাৰিখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া আৰু অসমত যি কংগ্ৰেছৰ দায়িত্বত আছে ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া লগতে দেৱব্ৰত শইকীয়া তেওঁলোকে গুৱাহাটীত এখন সংবাদমেল কৰিছিলে আৰু সংবাদমেলত তেওঁলোকে কিছুমান তথ্য বা কিছুমান কথা কৈছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালৰ বিপক্ষে। এই কথাবোৰ বিশেষকৈ তেওঁলোকে কৈছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে অসমত 12,000 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে। এই কেছটো শুনানি হোৱাৰ পিছত যোৱাকালি চিভিল জাজ ছিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা তেখেতে গোটেই কথাখিনি চালে, গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে, চাই পেলাই তেওঁ এটা এড ইন্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে, য'ত অনাৰেবল কোৰ্টে কৈছে যে এই যিবোৰ কথা কৈছে সেই আমাৰ কাগজ পত্ৰবোৰ চাই পেলাই কৈছে যে গোটেই ৰেকৰ্ডখিনি আমি দেখুওৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে। আৰু এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে, তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব। সেইকাৰণে এই 3জন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয়। আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে, বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে। তেওঁলোকক কোৰ্টে নটিচ ইছ্যু কৰিছে, লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ তেওঁলোককো কোৰ্টে তলব কৰিছে আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে। আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম, সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে, বাৰণ কৰিছে। আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে। আৰু কোৰ্টক আমি এইটোও কৈছিলোঁ যে যিকেইটা কেলেংকাৰীৰ কথা কৈছে, স্কেমৰ কথা কৈছে, কোনো এটা স্কেমতে হিমন্ত বিশ্ব শৰ্মা কোনো ধৰণে জড়িত নহয়। সাৰদা কেলেংকাৰীৰ ক্ষেত্ৰত তেওঁ উইটনেছ হিচাপে অকল আছে, আৰু বাকী যিবিলাক কেলেংকাৰীৰ কথা কৈছে, লুইচ বাৰ্জাৰ কওক বা অন্য যিকেইটা NC হিল, তাতে কোনো ধৰণৰ তেওঁ কোনো ইনভলভমেণ্টে নাই। আৰু ইনফেক্ট আমি ডকুমেণ্টছো দেখুৱাই দিছোঁ CBI এইবিলাক পাব্লিকত কৈছে। আৰু লগতে আন যিবিলাক কেছ আছিলে সেই কেছবোৰত যে কোনো ধৰণৰ জড়িত নাই। আৰু আগতে এটা সময়ত আন এজন কংগ্ৰেছৰ ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কথা কওঁতেও কোৰ্টে ৰেষ্ট্ৰেইন কৰি ৰাখিছিলে। সেই অৰ্ডাৰো আমি কোৰ্টত দাখিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।